নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকলে নতুনকৈ ITI পঢ়িব বিচাৰে তো তেওঁলোকৰ কাৰণে এটা বহুতে ভাল খবৰ। তো আপোনালোকে যদি ITI নতুন এডমিশ্যনৰ কাৰণে অপেক্ষা কৰিছিলে তো আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। আৰু যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ নতুনকৈ মেট্ৰিক পাছ কৰিছে তোমালোকে যদি ITI পঢ়িব বিচাৰা তো তোমালোকে যদি ITI পঢ়ি নিজৰ কেৰিয়াৰটো বনাব বিচাৰা তো তোমালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ যে ITI নতুনকৈ এডমিশ্যনৰ কাৰণে তেওঁলোকে ইতিমধ্যে অফিচিয়েলি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো তোমালোকৰ যিটো ITI নতুন এডমিশ্যন হ'বলৈ গৈ আছে এতিয়া তো আপোনালোকৰ অনলাইন এপ্লাইটো কেনেকৈ কৰিব লাগিব বা তোমালোকে যদিহে নাজানা যে ইয়াৰ পিছত আপোনাৰ অনলাইন এপ্লাই কৰাৰ পিছত তোমালোকে এক্সাম দিব লাগিব নে ডাইৰেক্টলি আপোনালোকৰ পাৰ্চেণ্টেজ অনুযায়ী আপোনালোকৰ চিলেকশ্যন কৰা হ'ব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত তোমালোকে শেষলৈ চালে জানিব পাৰিবা। ITI আপোনালোকৰ এডমিশ্যন কেনেকৈ ল'বা বা এপ্লাই কেনেদৰে কৰিবা সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক বিতংকৈ জনোৱা হ'ব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু যদি নতুনকৈ তোমালোকে ভিজিট কৰিছে আমাৰ চেনেলটো তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। তোমালোকে যদি ITI নিজৰ কেৰিয়াৰটো বনাব বিচাৰিছে বা তোমালোকে ITI পঢ়িব বিচাৰিছে, যিসকলে নতুনকৈ এডমিশ্যনৰ কাৰণে ITI এডমিশ্যনৰ কাৰণে অপেক্ষা কৰিছিলে তেওঁলোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। আৰু যিসকলে এইবাৰ নতুনকৈ মেট্ৰিক পাছ কৰিছা তোমালোকৰ যদিহে মিনিমাম তোমালোকৰ 14 বছৰ হৈছে তো তোমালোকে ITI কৰিব পাৰিবা। বয়সটো তোমাক প্ৰথমতে জনাই দিছোঁ। গতিকে তোমালোকে যদি 14 বছৰ হৈছে তো তোমালোকে ITI এডমিশ্যন ল'ব পাৰিবা, ITI তোমালোকে পঢ়িব পাৰিবা। তো ITI পঢ়িবলৈ কেনেকৈ তোমালোকে এডমিশ্যন ল'বা এইটো প্ৰথমতে জনাই দিছোঁ। তো তোমালোকে প্ৰথমতে ITI পঢ়িবৰ হ'লে প্ৰথমতে তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। তো এপ্লাইটো তোমালোকৰ 22 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে, অৰ্থাৎ আজিৰে পৰা এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে। তোমালোকে 22 তাৰিখৰ পৰা 10 জুনলৈকে তোমালোকে এপ্লাইটো কৰিব পাৰিবা, এইটো উল্লেখ কৰিছে। আৰু ইয়াত তেওঁলোকে নটিফিকেশ্যনখন যিখন নটিফিকেশ্যন হয় তো তেওঁলোকে ইয়াত উল্লেখ কৰিছে, অসমীয়াতো তেওঁলোকে নটিফিকেশ্যনখন ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে 2025-26 বৰ্ষৰ কাৰণে যিসকলে ITI পঢ়িব বিচাৰিছে NCVT আণ্ডাৰত যিসকলে তোমালোক IMC আণ্ডাৰত পঢ়িব বিচাৰিছে বা SCVT আণ্ডাৰতো তোমালোকে পঢ়িব পাৰা। ইয়াত বহুতকেইটা বিভাগ আছে, তো আপোনালোকে যিটো বিভাগত তোমালোকে পঢ়িব বিচাৰিছা তো পঢ়িব পাৰিবা। তো ইয়াৰ উপৰিও তোমালোকৰ ন্যূনতম বয়সটো জনাইছে যে ইতিমধ্যে আপোনালোকক জনাইছোঁ যে মিনিমাম 14 বছৰ হ'লে এই যিটো ITI হয় ITIটোত আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিবা। আৰু মেক্সিমাম বয়সটো ইয়াত দিয়া নাই কোনো ধৰণৰ, আপোনালোকৰ 14 বছৰৰ পৰা যিমান বয়স হ'লে তোমালোকে ITIত তোমালোকে পঢ়িব পাৰিবা। আৰু ইয়াত তোমালোক যিটো এডমিশ্যনৰ পৰ্টেল হয় ইতিমধ্যে এডমিশ্যনৰ কাৰণে যিটো এপ্লাই কৰিব লাগে এপ্লাইটো ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লাই কৰাৰ পিছত তোমালোকে যিখন তোমালোকৰ ওচৰত ITI নতুন চৰকাৰী তোমালোকৰ ITI আছে তো ITI তোমালোকৰ যাই কিনে তোমালোকৰ যিখিনি ডকুমেণ্ট আছে ডকুমেণ্টখিনি তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত তোমালোকৰ কাউন্সেলিং হ'ব আৰু কাউন্সেলিঙৰ পিছতে তোমালোকৰ ছিটবিলাক তেওঁলোকে ঘোষণা কৰিব। তোমালোকে যদি ছিট লাভ কৰা তো তোমালোকে ITI পঢ়িব পাৰিবা। আৰু যিসকলে চৰকাৰীত তেওঁলোকে NCVT বা SCVTত যিসকলে গভমেণ্টত ডাইৰেক্টলি তোমালোকে ছিট নোপোৱা তো তোমালোকে যিটো IMC বুলি কয় IMCত তোমালোকে ছিট ল'লে তো তোমালোকে কিছু ফিজ দিব লাগিব। কিন্তু যদিহে তোমালোকে ডাইৰেক্টলি তোমালোকে গভমেণ্টত তোমালোকে ছিট পাই যোৱা তো তোমালোকে মিনিমাম এটা তোমালোকৰ এডমিশ্যনৰ ফিজ দিব লাগিব। কিন্তু যদি IMCত পঢ়া তো IMCত পঢ়িলে তোমালোকৰ প্ৰায় 15,000 বা 16,000 তোমালোকে এডমিশ্যনৰ ফিজ দিব লাগিব। তো এইটোৰ বিষয়ে তোমালোকে নিশ্চয় গম পালা। গতিকে তোমালোকে যদি এটা ভাল পাৰ্চেণ্টেজ আছে তো তোমালোকে গভমেণ্টত ছিট পাই যাবা। আৰু যদিহে তোমালোকে গভমেণ্টত ছিট নোপোৱা তো ডাইৰেক্টলি তোমালোকে IMCৰ আণ্ডাৰতো পঢ়িব পাৰিবা। তো এইটো তোমালোকে নিশ্চয় গম পালা। আৰু যদিহে তোমালোকে ITI এতিয়া পঢ়িব বিচাৰা তো এতিয়া আপোনালোকৰ যিটো এপ্লাই হয় এপ্লাইটো ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। তো তোমালোকে ITIৰ কাৰণে এপ্লাই কৰি দিব পাৰা। তো এইটো আছিল তোমালোকক দিবলগীয়া ইনফৰমেশ্যনটো। আৰু যদিহে তোমালোকে ইয়াৰ বিষয়ে অধিককৈ জানিব বিচাৰিছা তেনেহ'লে ইয়াৰ ওপৰত তোমালোকৰ আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। সকলোবিলাক এডমিশ্যনৰ পৰা আৰম্ভ কৰি সকলোবিলাক তথ্য তোমালোকক ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে ভিডিঅ'টো দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনবিলাক লগে পাই যাওঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা।